আত্মনিৰ্ভৰ অসম অৰুণোদয় আঁচনি PM বিশ্বকৰ্মা আৰু PM কিষাণৰ ওপৰত আজিৰ ভিডিঅ'টো আপোনালোকে গুৰুত্ব সহকাৰে চাব। নমস্কাৰ অসমবাসী ৰাইজ, অৰুণোদয় অসমৰ অন্য এটি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। মই কৈছোৱে যে আজিৰ ভিডিঅ'টো আত্মনিৰ্ভৰ অসমৰ আপডেটখিনিৰ ওপৰত। যেহেতু আপোনালোকে গম পাই আছে যে বহুতো ল'ৰা ছোৱালী বা আমাৰ নিবনুৱাসকলৰ যিসকলে আত্মনিৰ্ভৰ অসম আবেদন কৰিছিল তেখেতলোকৰ ইণ্টাৰভিউ হৈ আছে বা তেখেতলোকলৈ মেছেজ আহিছে। আপোনালোকে স্ক্ৰীনত মেছেজটো দেখিব পাৰিছে নিশ্চয়। আৰু এতিয়া আপোনালোকে মোক কুৱেশ্যন কৰি আছে আগৰ ভিডিঅ'বিলাকক যে আমাৰ কেতিয়া আহিব বা আমাক কেতিয়া ইণ্টাৰভিউলৈ মাতিব। আৰু কিছুমানে সুধিছে কি যে মই ইণ্টাৰভিউ দিলোঁ, এতিয়া মোৰ কি হ'ব, মই পাম নেপাম মই একো গম পোৱা নাই। আপোনালোকে এটা সৰু হিণ্ট দিওঁ, আপোনালোকে সকলোৱে যোগ্য হয়, আপোনালোকৰ যোগ্যতা থকাৰ বাবে আপোনালোকে এপ্লাই কৰিছে। আৰু মই যিমানখিনিলৈকে জানিছোঁ বা বুজিছোঁ আপোনালোকৰ পৰা, আৰু আপোনালোকে পোৱাটো সম্ভৱ হয়, কিয়নো আপোনালোকে উদ্যমী হোৱাৰ দিশত আগবাঢ়িব বিচাৰিছে। চ' আপোনালোকক দিবই, সেইটো কথাত বেছিকৈ আপোনালোকে চিন্তা কৰি নাথাকিব। আৰু ইনকেছ যদি আপুনি কিবা ভুল কৰিছে এপ্লিকেশ্যন কৰোঁতে, তেতিয়া যদি আপুনি নাপায় তেনেহ'লে সেইটো বেলেগ কথা, কিন্তু যিসকলে ৰাইট এপ্লিকেশ্যন কৰিছে তেখেতলোকে সকলোৱে পাব। আৰু যিহেতু জানেই আপোনালোকে সম্পূৰ্ণ গাইডেঞ্চ পাই কিনে আত্মনিৰ্ভৰ অসমত আপোনালোকে স্বাৱলম্বী হ'ব পাৰিব, আৰু সেইটো এটা ভাল খবৰ হয়। আৰু মই যিমানখিনিলৈকে মোৰ চিনাকি আছে বা অফিচিয়েল হওক আনঅফিচিয়েল হওক, তাৰ পৰা পোৱা তথ্য অনুসৰি সকলোৱে পোৱা সম্ভাৱনা বেছি হয়, বুজিলে। আপোনালোক আবেদন কৰা সকলোৱে পোৱাৰ সম্ভাৱনাটো বেছি। চ' আত্মনিৰ্ভৰ অসমক লৈ বেছি টেনশ্যন লৈ নাথাকিব, আপোনাৰো টাইম আহিব, তাৰিখ আহিব, আপুনি গৈ ইণ্টাৰভিউ ভালদৰে দিব আৰু বাকী প্ৰচেছখিনিৰ কাৰণে বা ট্ৰেইনিঙৰ কাৰণে আপোনালোক প্ৰিপেয়াৰ হ'ব। এইটো কাৰণে আৰু আপোনালোকলৈ সদায় মোৰ শুভেচ্ছা থাকিল। আৰু যদি আপোনালোকে আত্মনিৰ্ভৰ অসমৰ মেছেজ পাইছে তেনেহ'লে আপোনালোকৰ যোনটো CM পৰ্টেল হয় তাতে লগ ইন হ'ব, আৰু আপোনাৰ এপ্লিকেশ্যনখনৰ তলৰ যোনটো এটুকুৰাত চাব, ইয়াত নাই বৰ্তমান, আপোনাৰ এইটো এলেকাত চালেই আপুনি তাতেই আপোনালোকৰ যোনটো কল লেটাৰৰ লিংক হয় সেইটো আপোনালোকে পাই যাব, ইণ্টাৰভিউ কল লেটাৰৰ। আৰু কল লেটাৰখন ল'ব, আপোনালোকৰ যাৱতীয় ডকুমেণ্ট যোনখিনি হয়, আপোনালোকৰ প্ৰজেক্ট ৰিপৰ্টৰ পৰা আদি কৰি আপোনাৰ বেংক পাছবুকৰ পৰা আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড যি সমস্তখিনি আপুনি লৈ ল'ব, আৰু আপুনি ইণ্টাৰভিউ পইণ্টত আপুনি উপস্থিত হ'ব যি ডেটত আপোনাৰ পৰিছে। PM কিষাণৰ যিসকলে কিস্তি পাইছে তেখেতলোকেও কুৱেশ্যন কৰি আছে যে মোৰ কিস্তি নাই সোমোৱা, মোৰ KYC নাই। শুনক, PM কিষাণ বিষয়বস্তুটো আপুনি ইউটিউবত বিচাৰি থাকিলে নহ'ব। আপোনাৰ যি প্ৰব্লেম আছে সেইটো লৈ আপুনি নাটো PM কিষাণ অফিচ যাওক, নহ'লে আপোনাৰ নিকটৱৰ্তী যোনটো CSC বা অৰুণোদয় কেন্দ্ৰ হয় তাত গৈ যোগাযোগ কৰক, আপোনাৰ চলিউশ্যন এনে ওলাই আহিব। যিসকল মানুহৰ আজি 2 বছৰ 3 বছৰ ধৰি টকা সোমোৱা নাছিল PM কিষাণত, এইটো ড্ৰাইভত আমি যিখিনি ক্লিয়াৰ কৰিব চাইছিলোঁ প্ৰায়বিলাক মানুহৰ KYC, আৰু তাৰ ভিতৰতে বহুত মানুহে বহুত হেভি এমাউণ্ট পাইছে, কিয়নো তেখেতলোকৰ এতিয়াই KYC কমপ্লিট হৈছে, আৰু KYC আৰু বেংক একাউণ্ট চিডিং হোৱাৰ কাৰণে তেখেতলোকৰ যিমান পেণ্ডিং এমাউণ্ট আছিলে PM কিষাণৰ সকলোবিলাক তেখেতলোকৰ একাউণ্টত সোমাই গৈছে। চ' PM কিষাণৰ যদি আপোনালোকৰ কিবা পেণ্ডিং আছে তেনেহ'লে অনতিপলমে আপোনালোকে KYC CSC চেণ্টাৰত গৈ বা ওচৰতে যোনটো CSC চেণ্টাৰ আছে তাত গৈ কৰাই ল'ব। ঠিক আছে, ইয়াৰ পাছত আহোঁ আমি PM বিশ্বকৰ্মা যদি এপ্লাই কৰি আপুনি যদি ট্ৰেইনিং নাই লোৱা তেনেহ'লে আপুনি মানে লছত যাব। আৰু যদি আপুনি PM বিশ্বকৰ্মা এপ্লাই কৰি ট্ৰেইনিং লৈ যদি আপুনি কাম কৰিবলৈ যায় তেনেহ'লে আপোনাৰ অৰুণোদয় আঁচনিতকৈ আপুনি বেছি ইনকম কৰিব পাৰিব। একদম চিম্পুল কথা, আৰু বেছি নকওঁ। আৰু শেষত আপোনালোকক কৈছোঁ অৰুণোদয় আঁচনিৰ বিষয়ে। অৰুণোদয় আঁচনি বৰ্তমানলৈকে কোনো অনলাইন এপ্লিকেশ্যন হোৱা নাই। চ' আপোনালোকে যদি অনলাইন দিয়ে আপোনালোকে এনেই গম পাব, কাৰণ আপোনালোকে ছ'চিয়েল মিডিয়াত প্ৰায়বিলাক মানুহে এক্টিভ হয় বা আপোনালোকো এক্টিভ হয়, ছ'চিয়েল মিডিয়াতে দেখে। আপোনালোকে যিসমূহ চেনেল চাই বা যিসমূহ ভিডিঅ' চাই তাত কোনোবাই আবেদন কৰি দেখাইছে নি আপোনাক অনলাইন, সেই কথাটো প্ৰথম লক্ষ্য কৰিব। যদি আবেদন কৰি একো ফৰ্মখনে পূৰ কৰি নাই দেখুওৱা, তাত আপোনাৰ সেইটো সঁচা বুলি আপোনালোকে নাভাবিব। চ' কৈয়ে থাকিব। সেইবাবে এইখিনি ক্ষেত্ৰত আপোনালোকে ইমান চিন্তা কৰি লাভ নাই। যিটো বস্তু যেতিয়া আহিলে আপোনালোকে গম পাব, আৰু গম পালে আপোনালোকে আবেদন কৰিব, বা মই হ'ব আপডেট দি দিম যদি অনলাইন কৰিবলৈ দিয়ে। বাকী অফলাইন প্ৰচেছৰ কথা ক'ব গ'লে, গ্ৰামীণত এতিয়া যিহেতু পঞ্চায়ত ভাগি গৈছে, পঞ্চায়তৰ কাৰ্যকাল শেষ হৈছে, কিন্তু PM বিশ্বকৰ্মা তেখেতলোকে চলাই আছে, আৰু সেইবাবে আপোনালোকে এতিয়া পঞ্চায়ত যদি কাৰ্যকালে শেষ আপুনি কেনেকৈ গৈ এপ্লাই কৰিব। চ' বহুত কথা আহি পৰে। আৰু যিসকলে আত্মনিৰ্ভৰ অসম আবেদন কৰিছে তেখেতলোককো আপোনালোকে অলপ ধৈৰ্য ধৰক, আপোনালোকৰো
সময় আহিব ঠিক আছে বাৰু আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৰে বাবে আৰু যদি পাৰে লাইক এটা কৰিব মইতো নকওঁৱে বেছিকৈ লাইক শ্বেয়াৰ বা ছাবস্ক্ৰাইব কৰিব চ' আপোনাৰ মৰ্জি যদি প্ৰথমবাৰৰ কাৰণে চাইছে আপোনাৰ ইচ্ছা আপুনি যি কৰে বাৰু আজিলৈ আহোঁ ধন্যবাদ জয় আই অসম